আল্ট্ৰাছাউণ্ড জেল তেখেত ইউজ কৰি আছে আৰু এই যিটো জেল এই জেলটো আমাৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইটো স্কিন বিউটি লগতে এই আমাৰ স্কিনটো বহুত ধুনীয়া কৰে আমাৰ যদি পিম্পলছ লগতে আমাৰ ভিতৰত থকা যিবিলাক ডেড চেল আছে তাকো সি এক্টিভ কৰে আৰু বহুত ব্যক্তিয়ে এইটো ইউজ কৰিছে আমাৰ ৰিজাৰ্ভৰ চেহাটোত আৰু সকলোৱে যাতে আহি অকল স্কিন বিউটি নহয় ই জইণ্ট মেনেজমেণ্টো কৰে আৰ্থ্ৰাইটিছৰ কাৰণে ভাল আৰু শোল্ডাৰ পেইনতো ল'ব পাৰে প্ৰত্যেকজন মানুহে যাতে এইটো বস্তু ইউজ কৰে আৰু বাইদেউক মই আজি সুধিছোঁ যে আপোনাৰ এই বস্তুটো লৈছে আজি ফাৰ্ষ্ট ফিলিং কেনেকুৱা আপোনাৰ অনুভৱ বহুত ভাল লাগিছে বিশেষকৈ যিটো মাছাজ দি আছে ন তাতে গম পাই যে মই নিজে কিমান কমফৰ্টেবল আৰু মানে এনেকুৱা লাগিছে যে মানে মোৰ টোপনি আহি যাব হয় এই মাছাজটো কৰিলে টোপনিৰ নিচিনা টোপনি হয় মানে এই ব্লাড চাৰ্কুলেশ্যন কৰে আৰু হয়তো আগতে আপোনালোকে এইটো বস্তু পোৱা নাছিলে আজি উজান বাজৰ কাৰণে সঁচাকৈ এটা ভাল বস্তু মই ৰাইজৰ কাৰণে আনিছোঁ যাতে প্ৰত্যেকজন ব্যক্তিয়ে এই অনুষ্ঠানটোত যাতে ছাপোৰ্ট দিয়ে আৰু বাইদেউ মই সহযোগ কামনা কৰিছোঁ যাতে তেখেতে বেলেগকো বহুত মানুহ হয়তো ঘৰত এনেকুৱা বহুত কষ্টত ভুগি আছে স্বাস্থ্যৰ কাৰণে কান্দি আছে তেখেতসকলক যাতে আপুনি উদ্ধাৰ কৰে আৰু কি হ'ব আপুনি এই অনুষ্ঠানটোৰ বিষয়ে এইটো মানে আপোনাৰ মেইনলি কোৰিয়ান থেৰাপি হয় আমি আজি গুৱাহাটীতে পাইছোঁ আমাৰ কাৰণে কিমান ভাগ্য এই জেলটো ইয়াতে ইমান কষ্টলিও নহয় নৰ্মেল ইয়াতে যে বহুত টকা খৰচা কৰিব লগা কাৰণে মোৰ স্কিনটো একেবাৰে লুজ হৈ গৈছিলে মানে মানুহবিলাক ওলমি অহাৰ দৰে আৰু ৰিংকল পৰিছিলে কলা দাগ আছিলে এতিয়া এইটো থেৰাপি ল'লে মই যিহেতু আগত টেষ্টিমনিবিলাক চাইছোঁ খুব ভাল ৰিজাল্ট পাইছে তেখেতসকলে ময়ো আশা কৰোঁ ময়ো খুব ভাল ৰিজাল্টেই পাম আৰু গতিকে আহক সকলোবিলাকে আহক যিহেতু আমি মহিলাখিনি ধুনীয়া হৈ থাকিলে নিজৰে ভাল লাগে আৰু ভয় নাখাব যে বহুত খৰচা যাব একো খৰচা নাযায় আপোনালোকে খালি আহক আজি আমি কম খৰচত হেল্থ মেনেজমেণ্ট আৰু আজি ইমান ধুনীয়া বস্তু এটা পাওঁ আমিতো কোৰিয়াত কিয় আমিতো মানে অসম বা গুৱাহাটীৰ বাহিৰতো কিছুমান মানে আমি যাব নোৱাৰোঁ কিন্তু আজি আমাৰ এই উজান বজাৰ গতিকে লোকেলখিনি আহক এখেতসকলৰ বহুততে ব্ৰাঞ্চ আছে গুৱাহাটীৰ 7-8 ঠাইত ব্ৰাঞ্চ আছে তথাপিও ওচৰৰ বজাৰখিনি ইয়াতে আহি আৰু আমাৰ অলৰেডি নুগাবেছটো ক্লিনিকেল এপ্ৰুভ হয়তো ৰাছিয়া আৰু কোৰিয়া হস্পিটেলৰ পৰা এখন অলৰেডি ক্লিনিকেল চাৰ্টিফিকেট আছে আৰু সেইকাৰণে প্ৰত্যেকজন ব্যক্তিক অনুৰোধ জনাইছোঁ যে আহক আমাৰ ইয়াত বহুত ধৰণৰ থেৰাপি আছে ফেটছ কমোৱা বেল আছে কঁকালত মৰা বেল আছে স্পাইন মেনেজমেণ্ট আছে স্কিন বিউটি আছে আৰু লগতে আমাৰ বাইদেউৰ হাজবেণ্ড আছে অকণমান মই মাতিছোঁ অকণমান মাতিছোঁ দাদা অকণমান আহক চিনাকি কৰি দিছোঁ কাৰণ আপোনাৰো এই হাতখন বহুত পেইন আছিলে এই আমাৰ বাইদেউৰ হাজবেণ্ড হয় তেখেতৰ কওকচোন আপুনি যিটো পেইন আছিলে আপোনাৰ পেইন এই পেইনটো কিমান দিন ধৰি আছিলে আপোনাৰ এইটো পেইন মোটামুটি 2 মাহ 3 মাহ মানে আপুনি ট্ৰিটমেণ্টো কৰিছে কিন্তু আপোনাৰ ভাল হোৱা নাছিলে আৰু ইয়াত আপুনি কিমান দিন থেৰাপি লৈছে ইয়াৰ মোটামুটি 15 দিন 10-15 দিন আৰু এই 10-15 দিন থেৰাপি লৈ কেনেকুৱা ভাল হৈছে মোটামুটি মানে আপুনি পেইনটো এতিয়া নাইকিয়া হৈ গৈছে চব এখেতৰ কাৰণে ক্লেপিঙে কৰিব লাগে কিন্তু মানুহ নাই ইয়াত ক্লেপিং কৰা মানুহ নাই চব ব্যস্ত প্লাছ লগতে এখেতৰ স্পণ্ডলাইটিছ প্ৰব্লেমো আছিলে মানে মোক কৈছিলে যে এখেতৰ যিটো চাৰ্ভাইকেল পেইন হ'ব বুলি কৈছিলে আপুনি অকণমান লাগে বুলি কৈছিলে সেই বস্তুটো আপোনাৰ আজি নাইকিয়া আছে এতিয়া চাওক আজি ইমান 10 দিন থেৰাপি লৈ ইয়াত তেখেতৰ যিটো অনুভৱ আৰু যদি এখেতে কণ্টিনিউ এইটো বস্তু ইউজ কৰে আপুনি মেডিচিন খোৱা ভালনে নুগাবেছ লোৱাটো ভাল আপোনাক মই আজি কুৱেশ্যন কৰোঁ মেডিচিন লোৱাটো ভালনে এই আপোনাৰ নুগাবেছ লোৱাটো ভাল সঁচাকৈ নুগাবেছ অনলি ওৱান সঁচাকৈ নুগাবেছ অনলি ওৱান আৰু প্ৰত্যেকজন ব্যক্তিক জনাব বিচাৰিছোঁ যে ইমান কম খৰচত হেল্থ মেনেজমেণ্ট কৰাটো আপোনাৰ কাৰণে সঁচাকৈ ভাগ্যৱান হয়নে নহয় আমি ইমান এটা আজি সুবিধা পাইছোঁ সেইকাৰণে মই প্ৰত্যেকজন ব্যক্তিক ৰিকুৱেষ্ট কৰিছোঁ যাতে এই অনুষ্ঠানটোত আহে আৰু তেখেতসকলৰ সুস্বাস্থ্য মই কামনা কৰিছোঁ যাতে কম খৰচত তেখেতসকলে কি কৰিব পাৰে গোটেই ফেমিলিটো হেল্থ মেনেজমেণ্ট কালচাৰ দিব পাৰে ঠিক আছে নুগাবেছ অনলি ওৱান উজান বজাৰ বেজ হাউচ অনলি ওৱান